আহিলা এইখিনি বহা আজি কাৰ বাৰ্থডে হয় নি তেতিয়াহ'লে আজি বাক কি দিম বুলি ভাবিছা তুমি কিতাপ ঠিক আছে বাৰু কিতাপ এখনকে দিব লাগিব হয় নাই আজি তোৰ মনটো কেনেকুৱা লাগি আছে ভাল লাগিছে কিমান ভাল লাগিছে আজিতো তোৰ মা নাই কাষত দেউতা নাই ভাল লাগিছে জানো তই এনেহে কৈছ মোক হয়নে নহয় মোক কথাষাৰ কৈছহে তই ভাল লাগিছে বুলি তোৰ চাগে ভাল নাই লগা কিমান কি লাগিছে সেইটো মই বুজি পাইছোঁ হয়নে নহয় কিন্তু দুখ কৰিব নালাগে ভালকৈ পঢ়া শুনাবোৰ কৰ ভৱিষ্যত নিজৰ জীৱনটো গঢ় দিবলৈ চিন্তা কৰ একো নাই বিপদত পৰিছে মা দেউতা কিবা এটা কাৰণত আজি তোক এইখিনি দুখ তই পাবলগীয়া আছিলে সেইকাৰণে পাইছ বা সিহঁতেও কিবা এটা চাগে হ'বলগীয়া আছিলে হৈছে হয়নে কিন্তু তই নিজে এদিন ভাল মানুহ হৈ নিজৰ মা দেউতাৰ কথা ভাল চিন্তা কৰি কিবা এটা কৰি দেখুৱাব লাগিব নাই পঢ়া শুনা ভালকৈ কৰিব লাগিব দেই কৈ দিলোঁ আৰু বহুত লোকে সুধি আছিলে যে আমাৰ ঘৰত কোন কেনেকৈ থাকে কোন কেনেকৈ আছে বহুতেই কমেণ্ট কৰিছিলে আৰু মেছেঞ্জাৰতো মেছেজ কৰিছিলে আজি আমাৰ পৰিয়ালটোৰ বিষয়ে লৈ আপোনালোকক সম্পূৰ্ণ এই ভিডিঅ'টোত পাব আমাৰ ঘৰত কোন কোন আছে আপোনালোকক দেখুৱাই আছোঁ এজনী হ'ল মোৰ ডাঙৰ ছোৱালী আৰু এয়া আমাৰ বৰ্ণিল আৰু এয়া মোৰ ভণ্টি মোৰ মামাৰ ছোৱালী কিন্তু মাক কিবা কাৰণত কেনিবা দুখ পাই গুচি গ'ল আৰু দেউতাকো এতিয়া মানসিকভাৱে বিকাৰগ্ৰস্ত বৰ্তমান সময়ত ইহঁতৰ থাকিবলৈ বুলিবলৈ জেগা এডোখৰ নাই তাৰমানে এতিয়া আৰু সেয়ে ছোৱালীজনী বাপেকে আনি মোক ইয়াত গতালেহি মাকটো নায়েই বাৰু আৰু বাকীখিনি কথা ইমানকৈ ক'বলৈ নাযাওঁ কিন্তু এই ছোৱালীজনীক আজি মাক বাপেক নাই যদিও মাক বাপেকৰ যিখিনি দিবলগীয়া বস্তু স্কুলৰ পৰা ধৰি পঢ়া শুনা কৰা যিখিনি বস্তু খোৱা বোৱা ইত্যাদি কৰি একেবাৰে নিজৰ ছোৱালীৰ দৰে ৰাখিছোঁ আৰু আপোনালোকক মই আজিলৈকে কোৱা নাই এইখিনি কথা আৰু এজনী ছোৱালী জীৱনলৈ মানে কথা আছে এজনী ছোৱালী ভৱিষ্যতৰ কথা আছে সেই কথাষাৰ কোৱা নাছিলোঁ তথাপিও আজি আপোনালোকে সুধি থকাৰ কাৰণে মই ক'বলৈ বাধ্য আৰু নকৈ নোৱাৰিছোঁ কাৰণ কেলৈ যিখিনি সত্য সেইখিনিতো মই লুকুৱাই ৰাখিব নোৱাৰোঁ আৰু সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যে বহুত লোকে সুধিও আছিলে কোন কোন আছে আমাৰ ঘৰত কি কথা সকলোৰে জানিবলৈ মন যায় দিয়কচোন আৰু সেয়ে আমাৰো ক'বলৈ মন যায় যে আমাৰ ঘৰত কোন কোন আমি কেনেকৈ আমাৰ পৰিয়ালটোত জীয়াই আছোঁ আৰু আমাৰ ডাঙৰ ল'ৰাটো নাই বৰ্তমান সময়ত সি ভাওনা বচন গাবলৈ অকণমান দূৰলৈকে গৈছে মানে বেছি দূৰ নহয় আৰু তাত এখনি বচন ল'ৰাটোক দিছে মেইন কথাটো হ'ল কি বাপেক মাক আছে কিন্তু থাকিও নাই সেই ছোৱালীজনী আজি জন্মদিন তাইক মই একো দিব পৰা নাই মানে মই নিজৰ ল'ৰা ছোৱালীকেইটাৰো বাৰ্থডে নাপাতোঁ মাত্ৰ বৰ্ণিলৰ বাৰ্থডে পাতিছিলোঁ সেইদিনাখন কিবা এটা কাৰণত এবাৰ পাতি দিছোঁ আৰু জীৱনত এবাৰ পাতি দিছোঁ বুলিয়ে ভাবিছোঁ মই এই মাক বাপেক নাইকিয়া ছোৱালীজনী আজি বাৰ্থডে তাই মনটো কেনেকুৱা লাগিছে বুলি সুধিছোঁ মই আৰু কি বুলি ক'লে আপোনালোকে নিশ্চয় দেখিলে আৰু সেইখিনি কথাই সত্য যিখিনি কথা মই কৈ গ'লোঁ তাইৰ যোগেদিও দুআষাৰ কথা শুনিম আজি আপোনালোকেও শুনিব লাগিব বিষয়বস্তুটো কি সম্পূৰ্ণ ডিটেইলছত আপোনাক ইয়াৰ পাছৰ যি ভিডিঅ' মই প্ৰস্তুত কৰিম সেই ভিডিঅ'খিনিতহে মই আপোনালোকক জনাম গোটেইখিনি কথা আজি কৈ নিদিওঁ কিন্তু এই ছোৱালীজনী মাক বাপেক নাইকিয়া ছোৱালী এজনী আজি আমাৰ ঘৰত আছে বহুত লোকে দেখে সোধে কৰে কিন্তু মই কথাষাৰ ভাঙি পাতি ক'বলৈও বেয়া লাগে মাক বাপেকৰ সন্মানৰ কথা আছে আৰু বহুতখিনি কথা আছে কিন্তু
যিমান যি নহ'লেও মানে এহাল মাক বাপেকে ল'ৰা ছোৱালী জন্ম দি আনৰ ঘৰ বুলি ক'ব লাগিব, এখন আনৰ ঘৰত ৰখাটো এটা বহুত ৰিক্সি কথা। বিশেষকৈ ইহঁতৰ আজি তুলনি হওঁ অৱস্থা। মোৰ ছোৱালী তাই সমান বয়স। এতিয়া মা পাপাৰ কথা নকওঁ, চিনাকিখিনি নিদিওঁ কিন্তু মই যিখিনি কথা ক'লোঁ নিজৰ দেউতা হিচাপত জীৱনত এদিন ভাল মানুহ হ'ব লাগিব, ভাল কৰ্ম কৰিব লাগিব, হয় নাই? আজি তই মোৰ ঘৰত আছ বুলি তোক একো কিবা কষ্ট পাইছে নি? ইয়াত থাকি কাম কৰিবলৈ দিছোঁ নি? কিবা একো কাম কৰিব নালাগে, মাত্ৰ পঢ়া শুনাত মন দে, এদিন ভাল মানুহ হৈ দেখুওৱা, বুজিছ? আৰু হয় নি? হ'ব লাগিব, চবেই হ'ব লাগিব। ঠিক আছে। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ আমাৰ ঘৰখনত কোন কেনেকৈ আছে গোটেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু বাকী আছে ল'ৰাটো সেয়া ক'লোঁ ভাওনালৈ গ'ল। আৰু বাকী আছে মানুহজনী। জীৱনত জন্মদিন যিমানেই আহিব সিমানেই নিজৰ জীৱনটোৰ আয়ুস কমি আহিব। জন্মদিন পাতি আমি উলহ মালহেৰে আনন্দ কৰি কিবা এটা খোৱাটোৱে যে আমাৰ জন্মদিন, সেইটো নহয়, হয় নে নহয়? জন্মদিনটোত আমি গছ পুলি ৰোপণ কৰিব লাগে। বাৰ্থডে কিবা কিবি পাৰ্টি খোৱাতকৈ কোনোবা অসহায় লোকক সহায় কৰিব লাগে, তেতিয়া তোৰ আয়ুস বাঢ়িব, দুদিন নকমে। আৰু সেয়ে জন্মদিনৰ অলেখ শুভকামনা আৰু মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছোঁ যাতে তই ভাল মানুহ হৈ এদিন দেখুৱাব পাৰ। আৰু সকলোৱে আমাৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব, আমাৰ সকলোকে আশীৰ্বাদ কৰিব যাতে এদিন ভাল কিবা এটা ইহঁতে কৰি দেখুৱাব পাৰে। কি হয় নাজানো ভৱিষ্যতলৈ, কিন্তু কিবা এটা কৰি দেখুৱাবলৈ ইহঁতক উৎসাহ দিছোঁ। ইহঁতে যাতে ভৱিষ্যতলৈ কিবা এটা কৰিব পাৰে, সুনাগৰিক হিচাপে থিয় দিব পাৰে। ধন্যবাদ। আমাৰ ঘৰত থকা বাজনী ভাগৰ বাৰ্থডে নহয়, হয় তুমি কিতাপ এখনো আনি নিদিলা। বাকো নিদিছিলা, দাদাকো নিদিছিলা কিতাপ। বা কাৰণে নানিলা যে। আনিব লাগিব দেই। মই বোকাজান যাম এতিয়া। বা হ'ব মনটো দুখ লাগিব নহ'লে। হয় নি? বা ভাগৰ পাপা নাই, মা নাই নহয়। হ'ব কথাটো দেই, আনি দিম বাৰু ৰ'বা। আনি দিবা। বা হ'ব বাৰ্থডে তোমাকো খুৱাব, বাৰ্থডে মোকো খুৱাব, বাকো খুৱাব, দাদাকো খুৱাব, চবকো মানুহকো খুৱাব। হয় নি? কোনে খুৱাব এতিয়া? বা ভাগৰ পইচা নাই, বা আমাৰ ঘৰতে থাকে। তুমি আনি দিব লাগিব। হয় নি? তুমি আনি দি বাক খুৱাবা, আমাক চবকো খুৱাবা। হয় নি? তাকে বা আমাৰ ঘৰতে থাকিব নেকি সদায়? বা চাওঁচোন কিমান দিনলৈকে ৰাখিব পাৰোঁ বাজনী, হয় নাই? যোৱাচোন বাজনী মাতি আনাকে যোৱা।